সাম্প্ৰতিক সময়ত এটা চৰ্চা হৈ থকা দুটা বিষয়ৰ ওপৰত মই অলপ আলোকপাত কৰিব খুজিছোঁ। গৌৰৱ গগৈ প্ৰসংগত বহুত কথা কোৱা হৈছে আৰু মুখ্যমন্ত্ৰীটো বাকী নাই, প্ৰতিদিনেই তেওঁ তথ্য দাঙি ধৰিছে আৰু তেওঁক ৰিপুণ বৰা, গৌৰৱ গগৈ, ভূপেন বৰা আদিয়ে প্ৰত্যাহ্বান জনাইছে আৰু এনেকৈ প্ৰায় সকলো নেতাই মোটামুটি এই বিষয়ত এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সেইকাৰণে তাত নতুনকৈ ক'বলৈ নাথাকিলেও মই এটা দিশ উন্মোচিত কৰিব খুজিছোঁ। সেইটো হ'ল যে এটা যেতিয়া তদন্ত হয়, এটা বিষয়ৰ ওপৰত যেতিয়া তদন্ত হয়, তেতিয়া আমি জানো যে সেই অনুসন্ধান বা তদন্তৰ সময়ত তথ্যবিলাক লুকাই থাকে। তদন্তৰ অৰ্থই হ'ল তাৰ তথ্যসমূহৰ মানে হেৰি কৰা, গোপনীয়, একজেক্ট শব্দটো গোপনীয়। গতিকে আমি লক্ষ্য কৰিছোঁ যে SIT গঠন কৰা হৈছে, যদিও SIT সম্পৰ্কে আমাৰ ক'বলগীয়া আছে বা যি নহওক, চৰকাৰে এখন SIT গঠন কৰিছে। সেই SITয়ে তথ্য সংগ্ৰহ কৰিছে আমাক কোৱা মতে। গতিকে চাৰ্জশ্বিট দাখিল হোৱা নাই আৰু যেতিয়া চাৰ্জশ্বিট দাখিল হয় তেতিয়াও তাত সন্নিৱিষ্ট কথাবোৰ আমি আগতে গম পাব নোৱাৰোঁ। অৰ্থাৎ এইটো সাংবাদিকসকলে সকলোৱে জানে, এইবোৰ কৰি থকা কথা। চাৰ্জশ্বিটত থকা কথাবোৰ আগতে কেনেকৈ জানিব মানুহে? গতিকে এতিয়া কথাটো হৈছে কি, স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো অভিযোগ উত্থাপন কৰিছে আৰু তেওঁ কি কৰিছে, সেই অনুসন্ধানৰ যিবোৰ তথ্য প্ৰতিদিনে উলিয়াই আছে, এইটোহে বৰ ডাঙৰ কথা হৈছে, বৰ উদ্বেগৰ কথা আৰু এটা একেবাৰে সম্পূৰ্ণ আইন বিৰোধী কথা। কিন্তু অসমত এতিয়াতো আৰু তেনেকুৱা কোনো কথা নাই, ইয়াত নৈতিকতাৰ কথা নাই, ইয়াত আইনৰ কথা নাই, আইনৰ শাসনৰ কথা নাই। গতিকে মোৰ এইটোৱে ক'বলগীয়া আছে যে কিয় এনেকুৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিদিনেই এই গোপন অনুসন্ধানৰ তথ্যবোৰ যে দি গৈছে, তাৰ অৰ্থ কি? তাৰ অৰ্থটো কি? তেওঁৰ ৰাজনীতি কি? তাৰ আঁৰত কোৱা হৈছে এবাৰ ইমান দিন ৰ'ব লাগিব, আকৌ পিছদিনা কৈছে এনেকুৱা হ'ব, তেনেকুৱা হ'ব। গতিকে এইটো এটা বৰ উদ্বেগজনক পৰিস্থিতি আৰু আইনৰ দিশৰ পৰাই হওক, গণতন্ত্ৰৰ দিশৰ পৰাই হওক, প্ৰশাসনৰ দিশৰ পৰাই হওক, ই এটা বৰ ভয়ংকৰ কথা। এতিয়া যদি প্ৰশ্ন হয় যে কি কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইমান এটা ডাঙৰ দায়িত্বত থাকি, মুখ্যমন্ত্ৰী হিচাপে তেওঁ অসমৰ মুখ্যমন্ত্ৰী, তেওঁৰ দায়িত্ব বহুত, তেওঁ কথা বতৰা, চাল চলন, ইটো সিটো গোটেই কথাবিলাকত এটা অসমৰ ৰাইজৰ স্বাৰ্থ নিহিত হৈ আছে। গতিকে তেওঁ কথা বতৰাবিলাক আমি তেনেকৈ উৰুৱাই দিব নোৱাৰোঁ। কিন্তু তেওঁ নিজেই নিজৰ কথাবিলাকক মানে কণ্ট্ৰডিক্ট কৰিছে, তেওঁ নিজেই নিজৰ কথাবিলাকত খেলি মেলি লগাইছে। আজি কৈছে যদি এটা, কাইলৈ কৈছে যদি এটা। তো মই যদি আমি চিন্তা কৰোঁ যে কিয় তেওঁ এনেকুৱা কৰিছে এই বিষয়ৰ ক্ষেত্ৰত, তেতিয়া দেখা যাব যে মোৰ ধাৰণা হয়, আৰু মই এইটো বিষয়ৰ ওপৰত কিছুদিন কৈছোঁ, পোষ্ট দিছোঁ আৰু সেই ঠাইবোৰলৈ মই গৈছোঁ, কিন্তু তেওঁলোকৰ আন্দোলনত মই অংশগ্ৰহণ কৰিছোঁ। এইটো হ'ল যে কাৰ্বি আংলং, ডিমা হাছাও, কি কয় এই কাজিৰঙা, কাৰ্বি আংলং, ডিমা হাছাও, কাজিৰঙা আৰু মিকিৰ বামুণী, ৰাভা হাছং, কোকৰাঝাৰ আৰু বহুত ঠাইত, অসমৰ বিভিন্ন ঠাইত থলুৱা মানুহক, খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা হৈছে। এই কথাবিলাকে যিমান গুৰুত্ব পাব লাগিছিল পোৱা নাই। মই কালিৰ কথা ক'ব খুজিছোঁ। কালি ৰাভা হাছঙত বৰষুণত তিতি 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 মানুহে, বৰষুণত তিতি তিতি মানুহে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছে। আৰু যদিও প্ৰতিবাদৰ কোনো হেৰি নাই, কি কয় পৰিৱেশ অসমত নাই বা দিয়া নহয়, কিন্তু মানুহ ওলাই আহিছে এই প্ৰতিবাদ। কিয় ওলাই আহিছে?
মই অকণমান দুটা মাত্ৰ উদাহৰণ দিব খুজিছোঁ। কাৰ্বি আংলঙত উচ্ছেদ কৰি 23খন গাঁৱৰ মানুহক উচ্ছেদ কৰি 18,000 বিঘা মাটি আদানীক দিব খোজা হৈছে আৰু 50,000 বিঘা মাটি আম্বানীক দিব খোজা হৈছে বিভিন্ন প্ৰকল্পৰ নামত। মই অকল কাৰ্বি আংলঙৰ কথাই ক'লোঁ। সেইধৰণে এজন কি নাম আমাৰ পতঞ্জলীৰ ৰামদেৱক দিয়া হৈছে। কাৰ কাৰ স্বাৰ্থ? আম্বানী, আদানী, জয় শাহ, এই গোটেইবিলাক মানুহক অসমখন গতাই দিবলৈ এখন উপনিৱেশিত পৰিণত কৰিবৰ কাৰণে পৰিকল্পনা সম্পূৰ্ণ হৈছে। এই কথাটো ইমান উদ্বেগজনক। মই আশা কৰিম সেইকাৰণে যে আপোনালোকে সাংবাদিকসকলে বিষয়টো গুৰুত্ব আৰোপ কৰক। মই নিজেই যিহেতু আন্দোলনবোৰত অংশগ্ৰহণ কৰিবলৈ গৈছোঁ, কাৰ্বি মানুহে কৰিছে, ডিমা হাছাও মানুহে কৰিছে, ৰাভা হাছঙত কৰিছে, কোকৰাঝাৰত বড়ো মানুহে কৰিছে। গতিকে এইখন চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই, বিজেপিয়ে জাতি মাটি ভেটিৰ শ্লোগান দি মানুহক একেবাৰে হেৰি কৰি পেলালে, মূৰবোৰ বেয়া কৰি পেলালে। আৰু হিমন্ত বিশ্ব শৰ্মাৰটো কৌশল আৰু সাংঘাতিক। গতিকে জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে কিমান কৌশলেৰে, কি ধৰণে বহিৰাগত বনিয়াক এই ধৰণে মাটিবোৰ এফালৰ পৰা হাজাৰ হাজাৰ বিঘা মাটি দি গৈছে, এইটো কিমান ভয়ংকৰ কথা। মইতো ভাবোঁ যে অন্য ৰাজ্যত হোৱা হ'লে ইয়াৰ প্ৰবল প্ৰতিবাদ হ'লহেঁতেন। হৈছে দেই, মই এইটো নাই কোৱা যে প্ৰতিবাদ হৈছে, কিন্তু হয়তো আমাৰ বহুতৰে সেইটো দৃষ্টিগোচৰ হোৱা নাই। গতিকে মোৰ কথা হৈছে যে এই কৌশল তেওঁলোকে লৈছে আৰু অৱশেষত কি কৰিলে? খিলঞ্জীয়া মানুহৰ সুৰক্ষা দিব নোৱাৰা চৰকাৰখনে তেওঁলোকৰ হাতত অস্ত্ৰ তুলি লোৱাৰ সিদ্ধান্ত ল'লে। এইটো কিমান বেছি ভয়ংকৰ কথা। এনেকুৱা ক'ত কৰিব পাৰে? তোমালোকে যদি মানুহক, নাগৰিকক তোমালোকে সুৰক্ষা দিব নোৱাৰা, তেওঁলোকক যদি কোনোফালে বচাব নোৱাৰা, তেতিয়াহ'লে তোমালোকে পদত্যাগ কৰক। আজি এইখন চৰকাৰত থকাৰ নৈতিক অধিকাৰ বা অধিকাৰ আছেনে নাই? কেনেকৈ থাকিব যিখন চৰকাৰে মানুহক নিৰাপত্তা দিব নোৱাৰে, বন্দুক হাতত তুলি ল'বলৈ উদগনি দিছে? এই বন্দুকবোৰ কোনে কাক ব্যৱহাৰ কৰে তাৰতো ঠিক নাই কোনো। কাইলৈ ডকাইতি হ'ব, ইটো হ'ব, সিটো হ'ব, এটা ইজনে সিজনক মাৰিব সৰু সৰু কথাত। গতিকে এইখন চৰকাৰৰ যেতিয়া মানুহক সুৰক্ষা দিব নোৱাৰি হাতত বন্দুক তুলি ল'বলৈ কৈছে, এইটো একেবাৰে না ভূত না শ্ৰুত কথা। গতিকে সেইখন চৰকাৰৰ মই ভাবোঁ ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। আৰু এটা মই লগতে আশংকা প্ৰকাশ কৰিব খুজিছোঁ যে তেওঁলোকে এই ধৰণে বন্দুকৰ ব্যৱহাৰ কৰি, মনত ৰাখিব কিন্তু যিহেতু নিৰ্বাচনলৈ বৰ বেছি দিন নাই, নিৰ্বাচন চমু চাপি আহিছে। গতিকে নিৰ্বাচনত কি হ'ল, অসমত আমি নিৰ্বাচনক কেন্দ্ৰ কৰি পঞ্চায়তত দেখিছোঁ, অন্যতো দেখিছোঁ যে কি ধৰণে গুণ্ডাৰাজ আৰম্ভ হৈছে, কি ধৰণে মাৰ ধৰ পুলিচক ব্যৱহাৰ কৰা, ভয় ভাবুকি দেখুৱাই টকা পইচা মুকলিকৈ বিলাই পৰিৱেশ যিটো তৈয়াৰ কৰা হৈছে অসমত, তাৰ তুলনা পাবলৈ নাই। কাৰণ এইখন অসমত তেনেকুৱা নিৰ্বাচন আমি বহুদিন আছিলোঁ, মই সাংবাদিকতাত বহু বছৰ ধৰি, কোনো আমি প্ৰত্যক্ষ কৰা নাই। কিন্তু এইবাৰ সেইবোৰ আমি প্ৰত্যক্ষ কৰিবলগীয়া হৈছে বিহাৰ ইউ পিৰ দৰে। গতিকে সেইটো মই এইকাৰণে উল্লেখ কৰিছোঁ যে অহা নিৰ্বাচনত এই বন্দুকবোৰ একেবাৰে মুকলিকৈ প্ৰদৰ্শন কৰিবৰ কাৰণে কেতিয়াও বন্দুক তেনেকৈ মানুহে ৰাখিব নোৱাৰে। এটা আইন বিৰোধী, এটা বন্দুক ৰাখিব নোৱাৰে, বন্দুক লুকুৱাই ৰাখিব নোৱাৰে। সদায় বন্দুক চাৰেণ্ডাৰ কৰোঁতে সংগঠনবিলাকে তাক কি কৰে, গতাই দিয়ে, সমজাই দিয়ে। সেই বন্দুকক যেতিয়া এনেধৰণে মুকলি প্ৰদৰ্শন হ'ব, তাৰ মই আশংকা কৰোঁ যে এইখন চৰকাৰ যিহেতু মাটিৰ ভৰিতলৰ মাটি নোহোৱা হৈ আহিছে, সেইকাৰণে তেওঁলোকে এই বন্দুক ব্যৱহাৰ কৰি অহা নিৰ্বাচনত এটা অসমখনক একেবাৰে চাৰখাৰ কৰি পেলাব। এইটোৱে বিষয়, ৰক্তাক্ত পৰিৱেশটো হ'বই। এতিয়া আশংকা এই বন্দুকবোৰ যদি দি দিয়ে সেইটো ৰক্তাক্ত হ'ব। আৰু দুৰ্ভাগ্যৰ কথা যে আমাৰ কিছুমান সংগঠনে আৱেগিক হৈ বা আৱেগ প্ৰদৰ্শন কৰি ৰাইজৰ স্বাৰ্থৰ নামত চৰকাৰ এনেকুৱা কাৰ্যকলাপক
মানে উদগনি দিবলৈ সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে এইটো যদি আজি আমি প্ৰতিৰোধ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ কথা যে এনকাউণ্টাৰ যেতিয়া অসমত আৰম্ভ হৈছে আমি সমালোচনা কৰি আহিছোঁ মই সেই সমালোচনাত যথেষ্ট আগভাগ লৈছোঁ আৰু মই য'তে সুবিধা পাইছোঁ তাতে কৈছোঁ লেখা মেলা কৰিছোঁ তাৰ উদাহৰণ আছে কাৰণ এইটো কেতিয়াও গণতন্ত্ৰত হ'বই নোৱাৰে এনকাউণ্টাৰ গতিকে এনকাউণ্টাৰ এনেকৈ মুকলি কৰিলে আৰু মানুহো যেতিয়া আইনৰ পৰা এটা সুবিধা নাপায় চৰকাৰৰ পৰা একো সুবিধা নহয় তেতিয়াহ'লে অপকীয়াকৈ তেওঁলোকে সমৰ্থন কৰি পেলায় এই পৰিৱেশ এটা হয় যি নহওক মই এইটো পৰ্যন্ত কৈছিলোঁ যে অসম উন্নয়নৰ দিশত কিবা হওক নহওক 3 নম্বৰলৈ নিয়াৰ কথা আছিলে 2 নম্বৰলৈ নিয়াৰ কথা 1 নম্বৰলৈ নিয়াৰ কথা আছিলে কিন্তু এনকাউণ্টাৰত আমি 1 নম্বৰলৈ গৈছোঁ প্ৰায় 2 নম্বৰ আমি পাইছোঁ মদত আমি তেনেকৈ 1-2 নম্বৰ পাইছোঁ প্ৰসংগক্ৰমে কৈছোঁ এতিয়া উচ্চতম ন্যায়ালয়ে যিটো হস্তক্ষেপ কৰিছে সেইটো আমি আদৰণি জনাব লাগিব আৰু আমি আশা কৰিম যাতে এইটোত তেওঁলোকে কঠোৰ স্থিতি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে কিন্তু এইটো প্ৰশ্ন হয় যে মানৱ অধিকাৰ আয়োগ সেইটো কোনে গঠন কৰিছে অসম চৰকাৰে তেওঁলোকে কোনো কথাত দেখিছোঁ আমি ইমান ডাঙৰ ডাঙৰ ঘটনা হৈছে চৌমতো কেছ লৈ পেলাই তেওঁলোকে যে কিবা এটা বৰ বিশেষ কৰিব পাৰিছে আমি দেখা নাই আৰু এইটো আইৱাছ এইটো মানে মানৱ অধিকাৰ আয়োগৰ সীমাবদ্ধতা আমি দেখিছোঁ চৰকাৰে তেওঁলোকক চলায় চৰকাৰে যাক অলপ ভাল ধৰণে ভাল পায় তেনেকুৱা মানুহক তেওঁলোকে নিযুক্তি দিয়ে গতিকে মই বৰ নেভাবোঁ যে মানৱ অধিকাৰ আয়োগে অসমৰ নহয় জানো অসমৰ মানৱ অধিকাৰ আয়োগে খুব এটা যে আমাক ন্যায় দিব পাৰিব এইটো মোৰ অলপ সন্দেহ আছে সুপ্ৰিম কোৰ্টে ঠিকেই কৰিছে কিন্তু আমি বিচাৰোঁ যে সুপ্ৰিম কোৰ্টে তাৰ ওপৰত যদি নজৰ ৰাখে তেওঁলোকে যদি তাৰ পৰা পৰ্যালোচনাবিলাক চাই থাকে তেতিয়াহ'লে মই ভাবোঁ এই কামত দিব আমি এতিয়া 6জনীয়া এটা গোট আছে হীৰেণ গোহাঁই নেতৃত্বত আৰু তোমালোকে জানাই দেখিছাই শুনিছা ওলাইছেও খবৰ আমি এইটো লৈ পেলাই চেষ্টা চলাই আছোঁ গতিকে আমি আমাৰ বিবেকৰ ওচৰত একেবাৰে পৰিষ্কাৰ যে আমি চেষ্টা কৰিব পাৰোঁ আমি কোনো ধৰণৰ ত্ৰুটি কৰা নাই আমি প্ৰচাৰ কৰা নাই বহুত কথা কিন্তু আমি চেষ্টা কৰিয়ে আছোঁ অবিৰাম আমি চেষ্টা কৰি আছোঁ এই যে সোণাপুৰত যিটো অবাঞ্ছিত ঘটনা ঘটিলে তাৰপিছত আমি তাক কেনেকৈ পাৰি আকৌ কি ধৰণে কৰিব পাৰি কিন্তু আমি নেতাসকলক লগ পাওঁতে কথা পাতোঁতে গৌৰৱ গগৈ হওক ভূপেন বৰাটো খুব মুকলিকৈ ক'বই লাগিব যে খুব ভালদৰে আন্তৰিকতা লাগিছিল বাকী সকলো নেতাই কিন্তু বিৰোধী ঐক্যৰ বিৰোধিতা কৰা নাই বিৰোধী ঐক্যৰ ওপৰত গুৰুত্ব দিছে আৰু আমিও কৈছোঁ যে ভোট বিভাজন হ'লে বা আঞ্চলিক শক্তিসমূহক আওকাণ কৰি যিমানেই শক্তি থাকক নাথাকক কেতিয়াও কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু এতিয়া প্ৰশ্নটো আহিলে যে গৌৰৱ গগৈ অহাৰ পিছত পৰিস্থিতি কি সলনি হ'ব আমি আশা কৰিছোঁ কাৰণ গৌৰৱ গগৈৰ লগত মই কথাও পাতিছোঁ দেখিছোঁ যে তেওঁৰ ইয়াৰ বিৰোধী নহয় কিছুমান ক'বলগীয়া কথা থাকে সোণাপুৰত কি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল এইবোৰ আমি আঁতৰ কৰিবলৈ যত্ন কৰি আছোঁ আৰু মই খুব আশাবাদী যে অলপমান নিজৰ স্বাৰ্থ ত্যাগ কৰি যদি অলপমান অসমৰ যি বিপদ আহিছে অসমৰ যিটো যি গহ্বৰলৈ সোমাই গৈছে ধ্বংসৰ গহ্বৰলৈ সোমাই গৈছে এইটোৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে মানুহে ৰাজনৈতিক দলবোৰে অলপ নিজৰ স্বাৰ্থ ত্যাগ কৰি সমূহীয়া স্বাৰ্থৰ ফালে আহিব আৰু আমাৰ প্ৰধান শত্ৰু বিজেপিক ২৬ৰ নিৰ্বাচনত হৰুৱাবলৈ সক্ষম হ'ব এইটো মই আশাবাদী চিয়াঙত প্ৰতিটো ৰাজনৈতিক দলৰ এটা নিজস্ব অস্তিত্ব থাকে নিজৰ কিছুমান কথা থাকে অংক থাকে সেইটো সদায় আহিব কিন্তু সেইটো মানে অন্য ৰাজ্যত আমি যিটো দেখিছোঁ এইটো আঁতৰ কৰাটো বৰ ডাঙৰ কথা নহয় মই সেইকাৰণে কৈছোঁ যে ত্যাগ কৰিব লাগিব আৰু এটা দায়বদ্ধতা লাগিব অসমক যদি ভাল পায়